নলবাৰী ধমধমাত বেংক বিষয়াৰ ভয়ংকৰ জালিয়াতি দুটাকৈ আত্মসহায়ক গোটৰ নামত বুজন পৰিমাণৰ ধন আত্মসাত প্ৰায় 11 লাখৰো অধিক টকা আত্মসাত শাখা প্ৰবন্ধকৰ কিৰণ দাস নামৰ শাখা প্ৰবন্ধকগৰাকীৰ বিৰুদ্ধে অভিযোগ কিৰণ দাসৰ গাড়ী চালক তথা দালাল পুলেন বৰ্মনৰ বিৰুদ্ধেও অভিযোগ ধন আত্মসাতৰ ধন আত্মসাত কৰিয়ে বেংকটোৰ পৰা আন শাখালৈ বদলি হৈছিল কিৰণ দাস মাদাৰ টেৰেছা জেউটি আত্মসহায়ক গোটৰ একাউণ্টত সোমাইছিল বহু লাখ টকা বেংকৰ পাছবুক আপ টু ডেট কৰিবলৈ আহি হতবাক হৈ আত্মসহায়ক গোটৰ মহিলাসকল 2023 বৰ্ষতে দুইটা আত্মসহায়ক গোটৰ নামত ঋণ হিচাপে সোমোৱাই দিয়া হৈছিল ধন সহিত জালিয়াতি কৰি দুইটা একাউণ্টৰ পৰাই টকা উলিয়াইছিল কিৰণ দাসে এই ঘটনা পোহৰলৈ অহাৰ পাছতে দুইটা আত্মসহায়ক গোটকে মেনেজ কৰাৰ চেষ্টা কৰিছিল দীৰ্ঘদিনৰ পৰাই দুৰ্নীতি সংঘটিত কৰি আহিছে কিৰণ দাসে লগতে পুলেন বৰ্মনে ঘটনাৰ উচিত তদন্ত বিচাৰি দুখিক কঠোৰ শাস্তি বিহাৰো দাবী উত্থাপন কৰিছে নলবাৰীৰ সদৌখম ছাত্ৰ সন্থাৰ নেতৃত্বই মই জেউতিগত দুটা গোটৰে আমি আকলগে আছো আকলগে প্ৰগ্ৰাম আমাৰ 6 লাখ টকা দেখাইছে তাৰে পিছত 5 লাখ 80,000 টকা নিয়া বুলি কৈছে উল্লে ছাৰে 6 লাখ সোমোৱাৰ পিছত 5 লাখ 80,000 নিয়া বুলি কৈছে পিছত যাই ফেলে ছাৰে কৈছে তাৰ পিছত যাই ফেলে আমাক তলত নমি আনি পুলেনে আমাৰ এই দুৰ্গা মন্দিৰৰ চাহ দোকান এখনক লৈ যায় বহুত ভোক পিয়া লাগাৰ কাৰণে আমি চাহ কেইকাপ কিন্তু খাইছো আমি মিছা নকম চাহ কেইকাপ খাইছো খোৱাৰ পিছত পুলেনে আমাক বেংকক আহিবই নিদিয়ে তোমালোকৰ ইয়াতে চল ভাবা লাগিব তোমালোকে বেংকত যাব নহয় আমাক বেংকত মানুহ মাতি আছে ইতিমধ্যে আমি বেংকক যাবই লাগিব যেতিয়া আমি হেংকে কৈ তাৰ পৰা আমি গুচি আহিলো বেংকত আর পিছত তেতিয়া পুলেনে তাতে আৰু আমাৰ জোৱাইক বহুৱাই থৈ আহিছো পুলেনে কৈছে তেওঁলোকে বেংকত কিয় যাব লাগে আমাৰ জোৱাইৰ আগত কৈছে কিয় যাব লাগে আমি এই সলভ কৰি দিম আৰু এতিয়া পুলেনে কৈছে আমি এই সলভ কৰি দিম তেওঁ বেংকৰ একোৱে নহয় তথাপিতো তেওঁ আমাক কি সিদিনাতে পাৰিলে সলভ কৰি দিয়ে সিদিনা আমি কৈ গেলো বোলে আমি এনে তেনে কৰি আমি আজি যাওঁ কিন্তু কি মাতো নকৰা আমাক কি সহায় কৰা কৰিবা আমাক কিন্তু ক্লিয়াৰ চাৰ্টিফিকেট লাগবই এনেকৈ কৈ আমি নমিতাক আৰু পিছত আৰু ফোন কৰিলো বোলে বাইদেউ আমি যাওঁ ঠিক আছে তোমালোক যোৱা তোমালোকক কালি মই যি কৰিব লাগে ৰাতিপুৱা মই কৰি আছো এনেকৈ ক'লাক নমিতাই তাৰপিছত নমিতাই এনেকৈ কৰাৰ পিছত আমি ঘৰত গুচি যোৱাৰ পিছত নেক্সট ফিটদিনা ৰাতিপুৱা 7টা বজাত নমিতাই আৰু পুলেন আমাৰ ঘৰলৈ যায় ঘৰ ওলাৰ পিছত আমাক লৈ আহে খালি নলবাৰীক লৈ আহে আমাক তাতে চাৰ্টিফিকেট দি দিয়ে তেতিয়া আমি বুজি পালো নিশ্চয় এখেতসকলে এটা কিবা ডাঙৰ বয়া কাম কৰিছে সেইকাৰণে আমাক লগে নলবাৰীক আনি লগতে মানে আমাক চাৰ্টিফিকেট দি দিয়ে মনোমতি কলিতে আমাৰ মাদাৰ টেৰেছাৰ সম্পাদিকা এইখিনি কথা বাইদেউ যিখিনি ভণ্টি যিখিনি মোৰ এমাউণ্ট আছিল 5,40,000 গোটেইখিনি পইচা মাত্ৰ 40,000 টকা আছে নেকি বোধহয় মই সিমানকে নাজানো কিন্তু উলিয়াই নিছে এইখিনি আৰু তাৰপাছত আমাৰ ঘৰত গৈছে যাওঁতে গোটাইগিলাই মাৰা ধৰা কৰিম বুলি কৈছিল কিন্তু আমি কৰা নাই আমি দুটা মানুহ কৈছোঁ নালাগে নাযাওক আমি বেংকত বিচাৰ বিবেচনা কৰিম সেই বুলি যাই ফেলে আমি সিদিনাই লগে আৰু বেংককলৈকে আহিলো আমি জানিকে মাতি পঠালে আমি আহিলো হয় ধমধমা চেন্ট্ৰেল বেংকৰ যিটো শাখা আছে সেই শাখাটোত বেগম বিত্তীয় কেলেংকাৰী ধৰা পৰিছে আৰু আমি পোনপ্ৰথমে ND24 ছেটেলাইট চেনেলক ধন্যবাদ জনাইছোঁ আপোনালোকে এই কেলেংকাৰীটো পোহৰলৈ অনাৰ বাবে আৰু এই যিটো মানে কেলেংকাৰী এটা দুটা মানে আত্মসহায়ক গোটৰ একাউণ্টত পইচা সোমাইছিল তাৰপাছত তেওঁলোকে আত্মসহায়ক গোটকেইটাই গমেই পোৱা নাই যে তেওঁলোকৰ একাউণ্টত পইচা সোমাইছে তেওঁলোকৰ নামত লোন হৈছে আৰু তেওঁলোকে গম নোপোৱাকৈয়ে তেওঁলোকৰ একাউণ্টৰ পৰা প্ৰায় 11 লাখ টকা মানে হৰলুকি হৈছে আৰু এই গোটেই মানে প্ৰক্ৰিয়াটোত মানে ধমধমা চেন্ট্ৰেল বেংকৰ আগৰ যিজন বিষয়া আছিল কিৰণ দাস তেখেত জড়িত থকাৰ অভিযোগ উঠিছে আৰু জড়িত আছিল বুলি ইতিমধ্যে প্ৰমাণিত হৈছে আৰু তেখেতৰ গাড়ী চালক নে কিবা আমি জনাত ধমধমা চেন্ট্ৰেল বেংকৰ বহু বছৰ ধৰি দালালি কৰি থকা এজন ব্যক্তি এই কামটোত জড়িত হৈ আছে আৰু ধমধমা চেন্ট্ৰেল বেংকৰ বহু বছৰ ধৰি আৰু এই কিৰণ দাসৰ নামৰ মেনেজাৰজনৰ দিনত মানে ধমধমা চেন্ট্ৰেল বেংকৰ উঠি ৰজা বহি ৰজা হৈ আছিল সেই বিশেষ ব্যক্তিজন আমি গোটেই তদন্ত বিচাৰিছোঁ এই সমগ্ৰ ঘটনাটোৰ ওপৰত এনেকুৱা হৈছে ধমধমাৰ আমাৰ স্থানীয় মানুহে যেতিয়া ইয়াত লোন বিচাৰি যায় মানে লোন নাপায় কিন্তু নলবাৰী মানে ইয়াৰ পৰা প্ৰায় 20-30 কিলোমিটাৰ দূৰৰ মানুহেও কিন্তু ইয়াত আহি লোন পায় স্থানীয় মানুহে লোন নাপায় লোন নোপোৱাৰ কাৰণটো হ'ল তেওঁলোকে সেই বিশেষ ব্যক্তিজনৰ মানে জৰিয়তে আহি লোনটো নিবিচৰাৰ বাবে লোন নাপায় বা
এজন মানে ষ্টুডেণ্ট এনেকুৱা ধমধমাত আমি প্ৰমাণ দিব পাৰিম আমি যিহেতু মানে ছাত্ৰ সংগঠনৰ লগত জড়িত আমাক বহুত ছাত্ৰ ছাত্ৰীয়ে আমাৰ লগত যোগাযোগ কৰে মানে গোটেই ডকুমেণ্টছ পাতি ক্লিয়াৰ থকাৰ পাছত কিন্তু ষ্টুডেণ্ট লোন এপ্লাই কৰিলে লোন নাপায় লোন বেংকৰ এই ব্ৰাঞ্চটোত মধ্যভোগী যিগৰাকী নাম ওলাইছে হয় তেওঁ দপদপনি চলিছে আমিতো স্থানীয় ৰাইজৰ বা বেংকৰ কাষ্টমাৰে আমাক বিভিন্ন সময়ত অভিযোগ দিয়ে মানে বেংকৰ মেনেজাৰ নোহোৱা অৱস্থাত সেই বিশেষ ব্যক্তিজন মেনেজাৰৰ চকীত বহি থাকে এইটো কেনেকুৱা কথা গতিকে এই সমগ্ৰ ঘটনাৰ আমি তদন্ত বিচাৰিছোঁ আৰু যোগ্য ছাত্ৰ ছাত্ৰীয়ে যদি মানে ষ্টুডেণ্ট লোন এপ্লাই কৰে ষ্টুডেণ্ট লোন নহয় কি কাৰণত নহয় সেই বিশেষ ব্যক্তিজনৰ জৰিয়তে আহিব নাপায় নাহিলে নহয় যদি সেই বিশেষ ব্যক্তিজনৰ জৰিয়তে আহে আপোনাৰ চিভিল বেয়া থাকিলেও কথা নাই লোন হ'বই আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ